নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত ভয়ংকৰ বোমা বিস্ফোৰণ আৰু এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে 4 গৰাকী কিশোৰী ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱত ভয়ংকৰ অঘটন ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কন্দলিত থকা ফায়াৰিং ৰেঞ্জ নগাঁৱৰ কন্দলিত ফায়াৰিং ৰেঞ্জত স্মক সেল বিস্ফোৰণ পৰিত্যক্ত অৱস্থাত থকা স্মক সেল বিস্ফোৰণত আহত হৈছে 4 গৰাকী কিশোৰী গুৰুতৰভাৱে আহত হৈছে ৰঞ্জু মুৰ্ডি আৰু মংগল সিং চাওতাল লগতে ৰাখি গগৈ আৰু বিকাশ নামৰ আন দুজন লোক গুৰুতৰভাৱে আহত হৈছে আহতসকলক ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আহত কেউজনেই কুহিয়াৰতুলি আৰু পামতুলিৰ বাসিন্দা পৰৱৰ্তী খবৰ ইণ্ডিগোৰ এই বিমানখনৰ লক্ষ্যস্থান আছিল গুৱাহাটী কিন্তু কুঁৱলীৰ বাবে বিমানখন পালেগৈ বাংলাদেশৰ ঢাকা গুৱাহাটীলৈ আহি থকা বিমান নামিবলগীয়া হ'ল বাংলাদেশৰ ঢাকাত বেয়া বতৰৰ বাবে বাংলাদেশৰ ঢাকাত ইমাৰ্জেন্সি লেণ্ডিং ইণ্ডিগোৰ এই বিমানখনৰ গুৱাহাটীলৈ আহি থকা বিমান নামিবলগীয়া হ'ল বাংলাদেশৰ ঢাকাত মুম্বাইৰ পৰা আহি থকা বিমান জৰুৰী অৱতৰণ ঢাকাত যাত্ৰীবাহী ইণ্ডিগো বিমান জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় বাংলাদেশৰ ঢাকাত মুম্বাইৰ পৰা বহু যাত্ৰী লৈ গুৱাহাটীলৈ আহি আছিল এই বিমানখন ঘন কুঁৱলীৰ বাবে বাংলাদেশৰ ঢাকাত জৰুৰী অৱতৰণ গুৱাহাটীলৈ আহি থকা বিমানখন অসমৰ পৰিৱৰ্তে 400 কিলোমিটাৰ যাত্ৰাৰ পিছত ঢাকাত অৱতৰণ কৰোৱা হয় এই বিমানখনৰ বেয়া বতৰৰ বাবে এই সিদ্ধান্ত লৈছিল ইণ্ডিগো কৰ্তৃপক্ষই পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা অসম চৰকাৰে চলোৱা উচ্ছেদৰ বাবে ৰাজ্যত মৃত্যু হৈছে এগৰাকী লোকৰ প্ৰচণ্ড শীতৰ মাজত উচ্ছেদিত লোকৰ মৃত্যু গোৱালপাৰাত উচ্ছেদিত বয়াত আলী নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে আৰু এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য প্ৰচণ্ড শীতৰ মাজতে উচ্ছেদিত লোকৰ মৃত্যু উচ্ছেদিত বয়াত আলী নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে গোৱালপাৰাৰ পঞ্চৰত্ন এনচি গাঁৱত ভয়ংকৰ অঘটন 10 জানুৱাৰীত ৰাজ্যৰ বন বিভাগে অঞ্চলটোত চলাইছিল উচ্ছেদ অভিযান আৰু উচ্ছেদৰ পিছতেই মুকলি আকাশৰ তলত দিন কটাইছিল এই লোকজনে আৰু বয়াত আলীৰ মৃত্যুক লৈ অঞ্চলজুৰি এতিয়া কান্দোনৰ ৰূপ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উৰুকাৰ বজাৰত আপুনি মাছ কিনিম বুলি ভাবিছে নেকি যদি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে প্ৰতিটো মাছৰ দাম ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা মাছৰ দামতকৈ 1 টকা বেছি ল'ব নোৱাৰিব ব্যৱসায়ীয়ে অধিক দাম ল'লেই বিপদত পৰিব মাছ ব্যৱসায়ী এইবাৰ উৰুকাৰ বজাৰত কি মাছৰ কি দাম যাব চাওঁ আহক উৰুকাৰ বজাৰত কি মাছৰ কিমান দাম চাওঁ আহক এই সন্দৰ্ভত প্ৰশাসনে বান্ধি দিলে মাছৰ দাম অধিক দাম ল'লেই প্ৰশাসনৰ ৰোষত পৰিব ব্যৱসায়ী ৰৌ বাহু মিৰিকা মালি আৰি বৰালি চিতল গ্ৰাছ কাপ চিলভাৰ কাপ কমন কাৰ্প আদি মাছৰ নিৰিখ নিৰ্ধাৰণ কৰিলে ৰাজ্য চৰকাৰে 1 কেজি তলৰ ৰৌ বাহু মিৰিকাৰ দাম 180 টকা প্ৰতি কেজি আৰু 1 পৰা 2 কেজিৰ তলৰ ৰৌ বাহু মিৰিকাৰ দাম 270 টকা প্ৰতি কেজিত 2 পৰা 2.5 কেজিৰ তলৰ ৰৌ বাহু মিৰিকাৰ দাম 320 টকা 2.5 কেজিৰ পৰা 3 কেজিৰ তলৰ ৰৌ বাহু মিৰিকাৰ দাম 370 টকা আৰু 3 কেজিৰ ওপৰৰ ৰৌ বাহু মিৰিকাৰ দাম 420 টকা নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে লগতে 1 কেজি তলৰ
গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প, কমন কাৰ্প মাছৰ দাম 130 টকা প্ৰতি কেজি। আৰু 1 পৰা 2 কেজিৰ তলৰ গ্ৰাছ কাৰ্প, চিলভাৰ, কমন কাৰ্প মাছৰ দাম 170 টকা প্ৰতি কেজি। 2 পৰা 2.5 কেজিৰ তলৰ গ্ৰাছ কাৰ্প, চিলভাৰ, কমন কাৰ্প মাছৰ দাম 250 টকা প্ৰতি কেজি। আৰু 2.5 কেজিৰ পৰা 3 কেজিৰ গ্ৰাছ কাৰ্প, চিলভাৰ, কমন কাৰ্প মাছৰ দাম 280 টকা প্ৰতি কেজি। 2.5 কেজিৰ পৰা 3 কেজিৰ গ্ৰাছ কাৰ্প, চিলভাৰ, কমন কাৰ্প মাছৰ দাম 280 টকা। আৰু 3 কেজিৰ ওপৰৰ গ্ৰাছ কাৰ্প, চিলভাৰ, কমন কাৰ্প মাছৰ দাম 330 টকা। লগতে 1 কেজিৰ তলৰ আৰি, বৰালি, চিতল মাছৰ দাম 220 টকা নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। PM কিষাণ সন্মান নিধিৰ ধন 6,000 টকাৰ পৰা বৃদ্ধি হ'ব পাৰে 12,000 টকালৈ। PM কিষাণ সন্মান নিধিৰ ধন বৃদ্ধি কৰাৰ বাবে সাজু হৈছে মোদী চৰকাৰ। কৃষক সন্মান নিধিৰ ধন 6,000 টকাৰ পৰা বৃদ্ধি হ'ব পাৰে 12,000 টকালৈ। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধিৰ আঁচনিৰ ধন। বৰ্তমান দেশৰ 11 কোটি কৃষকে লাভ কৰি আছে বছৰি 6,000কৈ টকা। আৰু এতিয়া এই 6,000 টকা বৃদ্ধি কৰিব পাৰে 12,000 টকালৈ, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। লগতে মহিলা কৃষকৰ বাবেও বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক 10,000 টকাৰ পৰা 12,000 টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে। কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে মোদী চৰকাৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। ঘন কুঁৱলী আৰু বৰষুণক লৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে 15 জানুৱাৰীত ৰাজ্যত হ'ব পাৰে পাতলীয়া বৰষুণ। ৰাজ্যত আৰু অধিক হ্ৰাস পাব তাপমাত্ৰা। ঘন কুঁৱলী আৰু বৰষুণক লৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। হাড় কঁপোৱা শীতৰ মাজতে অসমত হ'ব পাতলীয়া বৰষুণ। উত্তৰ পূবৰ 5খন ৰাজ্যক লৈ বিশেষ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। 14 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে ৰাজ্যত পৰিব ঘন কুঁৱলী। অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাক লৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমত আৰু অধিক হ্ৰাস পাব তাপমাত্ৰা। 15 জানুৱাৰীত ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু 14 পৰা 16 জানুৱাৰীত ৰাজ্যত পৰিব অতি ঘন কুঁৱলী। এই সতৰ্কবাণী বা এই সাৱধানবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 1,000 কোটি টকা ঋণ লোৱাৰ মাত্ৰ দুদিন পিছতে পুনৰ 750 কোটি টকা ঋণ ল'বলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আগন্তুক 2 দিনৰ ভিতৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিটো মাহতে 2 পৰা 3 বাৰকৈ ঋণ লৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যেন ঋণ নোলোৱাকৈ ৰাজ্য চলাবই নোৱাৰে চৰকাৰে। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ইডিৰ চমন। এইবাৰ 4ৰ্থবাৰৰ বাবে ইডিয়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক চমন জাৰি ইডিৰ। অহা 18 জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আৰু এইবাৰ হাজিৰ নহ'লে গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে অৰবিন্দ কেজৰিৱাল।